কেপ্টেইন চেনেললৈ স্বাগতম জনালোঁ। ক্লাছ 9 অনুশীলনী R1 1 পৰা 7 লৈকে এইটো ভিডিঅ'ত দিম। কুৱেশ্যন নম্বৰ 1, বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিয়া। বৰ্গমূলৰ দ্বাৰা ৰুটটো 2 ল'লোঁ, 2 পিছত কৈছে সেইবাবে আমি 4টা ল'ম। যদি 1 পিছত ক'লেহেঁতেন সেই সময়ত আমি 2টা শূন্য ল'লোহেঁতেন। এথেন কি হৈছে 2 পিছত কৈছে সেইবাবে আমি 4টা শূন্য ল'ম। এনে এটা সংখ্যা লোৱা যিটো সংখ্যা বৰ্গ কৰিলে 2ৰ সমান বা 2তকৈ সৰু হ'ব, কিন্তু 2তকৈ ডাঙৰ নহ'ব। এনে আমাৰ এটা সংখ্যা আছে 1 আছে, সেইটো বাবে আমি একেদি কৰিম। একেদি কিমান যাব 2ত? এবাৰে যাব। 1 দিলোঁ, কিমান থাকিল 1 থাকিল। দশমিকটো ওপৰত উঠাই দিলোঁ, পিছত আৰু 2টোত 2টা নমাই দিলোঁ। এই জোৰা জোৰা দি কৰিম হা, 2টা ল'ম ডিজিট সংখ্যা, আৰু এই দশমিকৰ আগত এটা থাকিলে এটা ল'ম, যদি 2টা থাকে তেনেহ'লে 2টা ল'ম, যদি 3টা থাকে তেনেহ'লে এটা ল'ম আগতে, পিছত আৰু 2টা ল'ম, আৰু 2টা লৈ থাকিম। যিটো আমি ভাগফল পাইছোঁ আৰু যিটো আমি 1 লৈছোঁ, এই দুটা প্লাছ কৰিম। কিমান হ'ল 2 হ'ল, এই 2টো বহাই দিম। ইয়াতে এনে এটা সংখ্যা লোৱা যিটো সংখ্যা ইয়াতে ল'ব, আৰু এইটো সংখ্যা দি এই দুটা সংখ্যা পূৰণ কৰিব। যিটো সংখ্যা হ'ব সেইটো দি 1তকৈ সৰু হ'ব লাগিব, 1তকৈ ডাঙৰ হ'ব নোৱাৰে। সেনে আমি এটা সংখ্যা পাওঁ, এইটো আমি 4 পাম। ইয়াতে 4 দিলোঁ। কিমান হ'ল 24 হ'ল। 24ক আমি যদি 4 দি পূৰণ কৰোঁ তেনেহ'লে কিমান পাম 96 পাম। 96 হৈ গ'ল। 1ৰ পৰা 96 গ'লে 4 থাকে, 0 দুটা নমাই দিলোঁ। ইয়াৰ লগত কিমান পাইছোঁ ভাগফল 4 পাইছোঁ, 4 দিলোঁ প্লাছ কৰি, তেনেহ'লে কিমান হ'ল 28 হ'ল। ইয়াত আমি 28 বহাই দিলোঁ। আকৌ 400 আছে, এনে এটা সংখ্যা লোৱা 1 ল'লোঁ, ইয়াতো 1 ল'লোঁ। এইটো সংখ্যা পূৰণ কৰি এইটোৰ পৰা সৰু হয় না? হয়। যদি ইয়াতে 2 ল'লোহেঁতেন, ইয়াতে 2 ল'লোহেঁতেন, ডাঙৰ হৈ গ'লহেঁতেন। সেইবাবে আমাৰ ইয়াতে 281 দি কৰিম। 281 এবাৰ কৈছে, থাকিল কিমান 119। আমি দশমিক পিছত 2টা সংখ্যা পাই গৈছোঁ, এইটো এনচাৰ হৈ গৈছে। এতেকে ৰুটটোৰ বৰ্গমূল কিমান হ'ল 1.41 এনচাৰ হৈ গ'ল। প্ৰুফ কৰি ল'ম। 2টা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। 2টা কি কৈছে অপৰিমেয় সংখ্যা ল'ব দিছে। এটা ল'ম -√3 আৰু +√3। প্ৰথমে কি কৰিব দিছে যোগফল, তেনে আমি যোগফল কৰিম। যোগফল -√3, এটা -√3 লৈছোঁ, এটা +√3 লৈছোঁ। +√3 ইজিকেল প্লাছ মাইনাছ কৰিলে কি হয় 0 হয়। তুমি 0, এইটো এটা কি হ'ল 0টো এটা কি সংখ্যা পৰিমেয় সংখ্যা, পৰিমেয়। এতিয়া কি কৈছে পূৰণফল কৈছে, পূৰণফল -√3 ইনটু +√3 ইজিকেল টু প্লাছ মাইনাছে কি হ'ব মাইনাছ হ'ব, আৰু ৰুট গুচি গ'লে কি হ'ব ৰুটে হৈ যাব। ৰুট গুচি যাব, প্লাছ আৰু মাইনাছ মিলি কি হ'ব চিনটো মাইনাছ হ'ব। 2টা ৰুট আছে, কিয়নো 2টা ৰুট প্লাছ কৰিলে আমাৰ কি -3 হ'ব। ঠিক আছে, -3 এইটো এনেধৰণে লিখিব পাৰোঁ। এইটো এটা পৰিমেয় সংখ্যা হ'ল, পৰিমেয়। -3 এটা পৰিমেয় সংখ্যা, চৰি ইয়াতে হ'ব পৰিমেয়। -√3 ইনটু -√3 ইজিকেল মাইনাছ টো ৰাখি দিলোঁ, ৰুটৰ ভিতৰত ল'লোঁ 3 ইনটু 3 ইজিকেল -√3। 3ৰ ওপৰত স্কুৱাৰ কৰি দিলোঁ, তেনেহ'লে স্কুৱাৰৰ ৰুটৰ পৰা বাহিৰ হ'বলৈ কি লাগে 2টা ৰুট ল'ব লাগে। ৰুটৰ পৰা 3 মাইনাছ কৰি দিলে -3 হৈ গ'ল। এইটো প্ৰুফ হৈ গ'ল। এতিয়া আমি 3 নম্বৰটো কৰিম। সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। +5 আৰু -5 মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখিব কৈছে, লিখি ওলাব কৈছে। কুৱেশ্যন নম্বৰ 3। One, 2, 3, 4, 5. 1, 2, 3, 4, 5 মাইনাছ। সংখ্যা ৰেখাৰ সহায়ত -5 আৰু +5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। কি কৈছে -5 কেনে আছে 1, 2, 3, 4, 5, 6, 7, 8, 9টা, এইকেইটা আমাৰ অখণ্ড সংখ্যা। এতেকে সংখ্যা ৰেখাৰ সহায়ত -5
আৰু প্লাছ 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল -4, -3, -2, -1, 0, +1, +2, +3, +4 প্ৰমাণিত হ'ল। 4 নম্বৰ কুৱেশ্যনটো এটেণ্ড কৰিম। সূচক বৃদ্ধি a পাৱাৰ m হৰণ a পাৱাৰ n ইজ ইকুৱেল a পাৱাৰ m মাইনাছ n অত m ইজ ইকুৱেল n লৈ প্ৰমাণ কৰা যে a পাৱাৰ 0 ইজ ইকুৱেল 1। এমৰ সলনি কি কৰিম আমি n দি এনচাৰটো কৰিম। চলুচোন 4 নম্বৰটো a টু পাৱাৰ m হৰণ a পাৱাৰ n ইজ ইকুৱেল a m মাইনাছ n। এইটো আমি এনেদৰে লিখিব পাৰোঁ যে a m হৰণ a n ইজ ইকুৱেল a m মাইনাছ n। এমৰ সলনি n লিখিব পাৰোঁ। a n আমাৰ কুৱেশ্যনত দিয়া আছে এমৰ সলনি n লৈ প্ৰমাণ কৰা আছে। এমৰ সলনি n দিম ইজ ইকুৱেল মাইনাছ n। a n মাইনাছ কাটাকাটি গ'ল, কেইবাৰ গ'ল একবাৰ, আৰু এনৰ পৰা n মাইনাছ কৰিলে 0 হ'ব। ইয়াত হ'ব 1 ইজ ইকুৱেল a পাৱাৰ 0। এইটো আমি ওলোটাই দিব পাৰোঁ, এতেকে a পাৱাৰ 0 ইজ ইকুৱেল 1 প্ৰমাণিত হ'ল। 5 নম্বৰ কুৱেশ্যনটো সূচক বিধি a পাৱাৰ m ডিভাইডেড হৰণ a পাৱাৰ n ইজ ইকুৱেল a পাৱাৰ m মাইনাছ n অত m সলনি 0 লৈ প্ৰমাণ কৰা যে a পাৱাৰ মাইনাছ n ইজ ইকুৱেল a বাই a পাৱাৰ n। এইটো মই প্ৰমাণ কৰিম চাম। ঠিক আছে, আমি প্ৰমাণ কৰিম এথেন। সলিউশ্যন a পাৱাৰ m ডিভাইডেড a পাৱাৰ n is equal a power m minus n। a power n is equal a power m minus n। সেম আগৰ নিচিনাই হ'ব। এর হলনি কি দিম, a পাওয়ার m এর হলনি আমি 0 দিম। আগতে n দিছিলো এখান 0 দিম। a পাওয়ার n is equal a পাওয়ার 0 minus m এর হলনি 0 হল n। উপরত 1 হব, তলত a পাওয়ার n, মানে a পাওয়ার 0 হলে আমার আগৰ কোৱেশ্যনৰ এনসারত পাইছো আমি a পাওয়ার 0 হলে তার মান 1 হয়। এবার আমি a পাওয়ার 0 আছে, সেবার আমি ইয়াতে 1 দিম ইজ ইকুয়াল a পাওয়ার মাইনাস n। এরকম উল্টোটাই লিখিব পারো, এতে a পাওয়ার মাইনাস n ইজ ইকুয়াল 1 বাই a পাওয়ার n। এটা আমার প্রুফ হয়ে গেল। প্রুফ কি আছে, a মাইনাস n ইজ ইকুয়াল 1 বাই a পাওয়ার n হয়ে গেল। এখন আমি 6 নাম্বারটো কৰিম। 6 1 নাম্বার কোৱেশ্যনটো কৰিম। 6 1 সলিউশন তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু স্থিৰ কৰা। মৌলিক উৎপাদক মৌলিক উৎপাদক উলিয়াই তেনে এতিয়া আমি কি কৰা আছে, 1 নম্বৰটো 321 আৰু 396 মৌলিক উৎপাদক কৰিম। তুমি ইয়াতে কৰিছো 321 তিনি দিয়ে যাব, তিনি এবাৰ যায়, 21ক 7 বাৰ যায় আৰু 17ক নাযায়। তিনি দি এবাৰ যাব, তিনিবাৰ যাব আৰু দুবাৰ যাব, 2 দি 6 বাৰ যাব আৰু 6 বাৰ, 3 দি দুবাৰ 2 বাৰ, 2 দি এবাৰ হৈ গ'ল। মৌলিক উৎপাদক উলিয়ালো, এতে আমি ইয়াৰ গসাগু আৰু লসাগু উলিয়াব দিছে।
3 2 1 is equal 3 into 107. And 396 is equal 2 from 2 from 3 from 3 into 11. গসাগু কি আছে কমন কি আছে 3 আছে 3 ইয়াতে আছে ইয়াতে আছে কমন টুলে এইটো কমন হল গসাগু এতেকে গসাগু কিমান 3 আর লসাগু টু আছে টু ললো দুটা কমন 3 আছে এটা 3 লো আর এটা 3 আছে 3 লো এলিফেন্ট আছে এটা লো আর 107 লো এইকেটা গোটেইকেটা পূরণ কৰিলে এই গোটেইকেটা সংখ্যা পূরণ কৰিলে আমাৰ সংখ্যাটো এনে হ'ব 2 ৰ লগত 2 পূরণ কৰিলে 4 হ'ব 4 ৰ লগত 3 পূরণ কৰিলে 12 হ'ব 12 ৰ লগত 3 পূরণ কৰিলে 36 হ'ব 36 ৰ লগত 11 পূরণ কৰিলে 6 ৰ লগত 1 পূরণ কৰিলে 6 1 ৰ লগত 3 পূরণ কৰিলে 3 6 3 6 9 3 তাৰ লগত 107 পূরণ কৰিম 2 92 2 7 3 2 3 sorry 4 হ'ব 4 2 3 7 2 এর आंसर 6 এথেন 2 নম্বৰটো কৰিম 455 আৰু 42 455 and 42 455 পাঁচে দি যায় এবার 91 হয় 91ক হাতে দি 13 বার যায় আর 42 দুয়ে দি 21ক হাতে দি 3 বার যাব পালো 455 is equal to 5 into 7 into 13 আর 42 2 into 3 into 7 ইয়াত কি আছে কমন 7 কমন আছে এটো হ'ব গছ এটাকে গ সা ও 7 এটাকে ল সা গো 2 into 3 into 5 into 2টা 7 আছে ইয়াৰ পৰা এটা 7 লম into 30 এই গোটেইকেইটা সংখ্যা পূৰণ ফল কিমান হ'ব 2 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 6 6 ৰ লগত 5 পূৰণ কৰিলে হ'ব 30 30 ৰ লগত 7 পূৰণ কৰিলে হ'ব 30 পূৰণ 7 0 210 210 ৰ লগত 13 পূৰণ কৰিলে হ'ব 30 0 2730 আনসার এখন আমি 3 নম্বরটা করব 408 আর 170 408 170 408 দুয়ে দি ইটো 400 কেইবাৰ যাব 4 দুবাৰ 0 to 0 8 4 বাৰ 2 দি 2 কেইবাৰ 0 4 দুবাৰ আকৌ 2 দি 10 5 বাৰ 2 একবাৰ
3 দি 5 এবাৰ 21ক 7 বাৰ 170 5 দি 3 বাৰ 2 20ক 4 বাৰ 2 দি 3ক এবাৰ যাব 1 থাকিব 14 হ'ল 14 7 2 দি 7 বাৰ যাব 17 এটাকে 408 কেইবাৰ গ'ল 2 3টা আছে 170 আছে 2 এটা 5 এটা আৰু 17 এটা এটাকে গ সা ও কমন কেইটা আছে 2 আছে এটা আৰু 17 আছে এটা কমন আর নাই বাকি নাই 2 into 17 is equal 34 হব পাওয়ার গেছিল 2 into 17 34 লসাগু কমন হলো 2 এর একটা আর বাকি দুটা 3 এটা আছে 3 এটা ললো 5 আছে একটা 5 ললো আর 17 এটা কমন হলো এই আটাইকেইটা পূরণ ফল 2 এর লগত 2 পূরণ করলে হবে 4 4 এর লগত 2 পূরণ করলে হবে 8 8 এর লগত 3 পূরণ করলে হবে 24 24 এর লগত 5 পূরণ করলে হবে 20 শূন্য হাতত 2 5 2 10 12 17 পূরণ করলে হবে 0 14 4 হাতে 1 7 হাতে রাখে 8 0 2 1 0 4 0 2 2 0 4 0 প্রুফ হয়ে গেল এইকেইটা পূরণফল 2014 এখানে আমি 7 নম্বৰ কোৱেশ্চনটো কৰি শেষ কৰিম 2 ডিভাইডেড 11 আৰু 1 ডিভাইডেড 6 অৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা লিখা 7 নম্বৰ কোৱেশ্চনটো কৰিম 2/11 আৰু 1/6 এই দুটা হৰটো বেলেগ বেলেগ আছে এইটো আমাৰ হৰটো একেলগ কৰিব লাগে এনে এটা সংখ্যা লৈ পূৰণ কৰিম আমি এটা এনে এটা কৰিম 200 ওপৰত 2 দিলো আৰু তলত 11 দিলো সংখ্যা লোৱা 6 দি পূৰণ কৰিম 6 দি পূৰণ কৰিম কিমান হ'ব 12 হ'ব আৰু 66 হ'ব আৰু টু 11 দি পূৰণ কৰিম তেনেহ'লে হৰটো আমাৰ একে হ'ব 11 ওপৰত আৰু 66 হ'ল আমাৰ হৰটো একেলগে হ'ল আমাৰ ইয়াতে ভিতৰত এটা সংখ্যা ওলাব নাই কিয়নো আমাৰ ইয়াত কৈছে দুটা পৰিমেয় সংখ্যা ওলাব লাগে তেনেহ'লে আমি ইয়াত 10 দি পূৰণ কৰি দিম ডাঙৰ সংখ্যা আমাৰ পূৰণ কৰোঁতে সুবিধা হ'ব ওপৰত পূৰণ কৰিলে কিমান হ'ব 10 ৰ লগত 12 দি পূৰণ কৰিলে 120 হ'ব আৰু তলত 660 হ'ব সেম এইটো 10 দি পূৰণ কৰিম তলত 660 হ'ব আৰু ওপৰত 110 হ'ব তেনেহ'লে পাই গ'ল আমি 9টামান পাই গ'লোঁ আমাৰ দুটা কৈছে সেনে আমি দুটা উলিয়াই দিম ইয়াত কি কৈছে যিকোনো দুটা পৰিমেয় সংখ্যা লিখা এতেকে যিকোনো দুটা পৰিমেয় সংখ্যা হ'ল দুটা পৰিমেয় সংখ্যা যিকোনো নেলিখি দুটা পৰিমেয় সংখ্যা লিখিম এতিয়া দুটা পৰিমেয় সংখ্যা হ'ল 111/660 112/660 হৈ গ'ল প্ৰুফ আজি এই ভিডিঅ'টো শেষ হ'ল নেক্সট ভিডিঅ'ত 8 আৰু 9 10 বাকীবিলাক আলোচনা কৰিম ঠিক আছে ধন্যবাদ